Hi everyone, welcome to my new channel. আচলতে নতুন চ্যানেল হয়তো মোৰ আৰু হল কি ইয়াক মাসাজ দিব লাগে আপোনালোকে তো চাগে মোক চিনি পোৱা নাই যদি মই কৈ দিছো যে মই আজমিনছ ব্লগ বুলি এটা চেনেল চলাই আছিলো এইটো চেনেলটো বৰ্তমান ষ্ট্ৰাইক আহিছে যাৰ কাৰণে ষ্ট্ৰাইক আহিছে যাৰ কাৰণে 90 ডেজলৈ মই ভিডিঅ' দিব পাৰিম নে নোৱাৰিম সেইটো নাজানো মই বহুত বেছি দুখ লাগি আছে আৰু সেই চেনেলটো মই চলাই আছিলোঁ তাত 95,000 ছাবস্ক্ৰাইবাৰ হৈছিলে 96,000 ছাবস্ক্ৰাইবাৰ আছিলে 90,000 আৰু মোৰ সেইটো সপোনৰ চেনেল হয় আৰু আপোনালোকে প্লিজ দয়া কৰিব যাতে চেনেলটো আহি যায় তো এতিয়া কিমান দিনলৈ ভিডিঅ' দিব পাৰোঁ নোৱাৰোঁ মই নাজানো কিন্তু মোৰ এইটো চেনেলত মই ভাবিছোঁ যে অন্ততঃ আপোনালোকক জনাই দিওঁ যে মোৰ মানে মই তেতিয়ালৈকে নহালৈকে এইটো চেনেল চলাব বিচাৰিছোঁ তো নতুন চেনেলে মোক বাৰে বাৰে কৈ আছে তুমি জল্দি চেনেলটো খুলি লোৱা মানে জল্দি জনাই দিয়া কাৰণ তুমি যদি অন্ততঃ 90 দিন গেপ দিবলগীয়া হয় তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব তো ময়ো ভাবিলোঁ যে হ'ব পাৰে কাৰণ নতুন চেনেল এটা খুলি পেলাই অন্ততঃ জনাই দিয়াটো বেছি ভাল হ'ব কাৰণ বেটা একচুৱেলি কান্দি আছে মোৰ ল'ৰাটাও আছে তাৰ 5 মাহ 5.5 মাহ হৈছে তাৰ তো তাক মালিচ দিয়া হৈছে সেইকাৰণে সি হেৰি কৰিছে তো ষ্ট্ৰাইক আহিলে কেনেকৈ কি হ'ল মই একো বুজি পোৱা নাই মানে টু মেনি ষ্ট্ৰাইক দেখা যায় টু মেনি ষ্ট্ৰাইক অন্ততঃ 3টা ষ্ট্ৰাইকত আপোনাৰ চেনেল ডিলিট কৰি দিয়ে ইউটিউবে এতিয়া টু মেনি ষ্ট্ৰাইকত মোৰ চেনেল কি হ'ব কি নহ'ব মই একো নাজানো তো মোৰ মাহঁতো মই একো কোৱাই নাই যদি জানে মানে বেয়া পাব দুখ পাব লগতে মই আশা ৰাখিছোঁ খুব দোৱা কৰি আছোঁ এওঁ মানে কৈছে যে একো নহয় তুমি ভাগি নপৰিবা বহুতেতো আৰম্ভণিৰ পৰা আৰম্ভ কৰে তুমি মুঠতে এইটোৰ পৰা এনেধৰণে ষ্টাৰ্ট কৰা ইনশাআল্লাহ ভাল হ'ব তো ময়ো সেইকাৰণে দোৱা ৰাখিছোঁ যাতে মোৰ চেনেলটো ঘূৰি আহে আৰু লগতে পূৰা ক্লিন হৈ ঘূৰি আহে যাতে যেনেধৰণে আছিলে তেনেধৰণে যাতে ঘূৰি আহে কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক এইবাৰ বা ক্লেইম নাথাকাকৈ ক্লেইম বাৰু আছিলে দুই এটা তো মোৰ মনটো ইমান বেছি বেয়া মানে মই একচুৱেলি কান্দিব বিচৰা নাই কিহৰ কাৰণে মই ইমান দুৰ্বল নহয় আৰম্ভণি কৰিলে এতিয়াও আৰম্ভণি কৰিব পাৰিম কিন্তু বেয়া লাগিছে অলপমান কিন্তু আপোনালোক মোৰ লগত আছে যিহেতু মই ভাবোঁ যে মই পাৰিম কৰিবলৈ খালি এইটো মোৰ নতুন চেনেল হয় অহা কাইলৈ মই এইটো চেনেলতে ভিডিঅ'টো দিম সেইটো মোৰ মানুহজনৰ বাৰ্থডে ভিডিঅ' এটা আছিলে সেইটোকে আজি মই বাৰে বাৰে সেইটো চেনেলত আপলোড দিওঁতে মই গম পালোঁ যে মই ষ্ট্ৰাইক আহিছে মই কোনো কাৰণতে ভিডিঅ' এটা আপলোড দিব নোৱাৰিম তাত মোৰ ইমান বেছি দুখ লাগিছে মানে মই কেনেকৈ বুজাম মই কেনেকৈ আছোঁ তেনেকৈয়ে ভিডিঅ' বনাইছোঁ লগতে ইনষ্টাগ্ৰামত মই থাকিম এনি টাইম ইনষ্টাগ্ৰামত আপোনালোকে চাব নতুন চেনেল আৰম্ভণি কৰাৰ নিচিনা কেনেকুৱা এটা ফিল হৈছে মানে জিৰ' হৈ গ'লোঁ যেন আকৌ আৰম্ভ কৰিছোঁ তেনেকুৱা কিবা এটা ভয় কিবা এটা এনেকুৱা ফিলিংছ এটা হৈ আছে ৰাতিপুৱাৰ পৰা এতিয়া 12টা বজিলে মই এতিয়াই মাত্ৰ চাহকাপ খাইছোঁ এওঁ কৈছে যে একো নহয় তুমি নতুনকৈ ভিডিঅ' এটা দিয়া তোমাক যদি ভাল পায় তেওঁলোকে তোমাক ছাবস্ক্ৰাইব কৰিব তেওঁলোকে তোমাৰ ভিডিঅ' চাবই তো তাৰে আশাত ভিডিঅ'টো বনাইছোঁ বাৰু আজিৰ ভিডিঅ'টো যিহেতু বনাই দিলোঁ তো বেটাৰ বাৰ্থডে ঈদৰ কাপোৰ দিছিলে সঞ্জুৱে সঞ্জু মোৰ মানে ব্ৰাদাৰ ইন ল কি কয় হেৰি হয় দেৱৰ হয় এইযোৰ কাপোৰ বেটালে আনিছিলে ইমান বেছি ধুনীয়া হয় যিহেতু মই আপোনালোকক মানে কৈছোঁ যে যিহেতু ব্লগটো আৰম্ভ কৰিয়ে দিলোঁ সেইকাৰণে বোলো অন্ততঃ ভিডিঅ' এটা বনাই লওঁ আৰু লগতে এইটো কি আহিছে ছাবস্ক্ৰাইব পৰা এইটো বিটু এটা হেৰি দিছিলে পুতলা এটা দিছিলে বিটু মোৰ ভাইটি হয় তো এইটো পুতলাটো আহিছে এইটো পুতলা ন কেনেকৈ যাব এইটো আহিছে জান আমাৰ আছে ৰ'বা নাকান্দিবা মই বেটাক দেখুৱাব বিচৰাই নাই কাৰণ তাক দেখুৱাৰ লগে লগে মানে এইবোৰ দিয়ে কিবা কিবি কাটি কৰি দিয়ে মানে নাজানো ইউটিউবে কি কৰে মোক বুজি নাপাওঁ সেইকাৰণে মই বাচ্ছাটোক এতিয়া বৰ্তমান দেখাব বিচৰা নাই আহিবলগীয়া ভিডিঅ'বোৰত আপোনালোকে দেখা পাব বাৰু বাকী সেয়াই আৰু চাই থাকিব কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম এওঁৰ বাৰ্থডে ব্লগটো যদি পাৰোঁ মেইন চেনেলটোতে যদি পাৰোঁ আৰু 90 দিনলৈ ৰাখিম নে তাকে চাওঁ যদি আৰু 90 দিনৰ পিছত মানে এইটো বস্তু এটা সময়ৰ লগত খুটত থকা বস্তু ন সেইকাৰণে মই সেইটো মেইন চেনেলতে আপলোড দিম যেতিয়া আহিব এওঁৰ বাৰ্থডে ব্লগ বুলি অৱশ্যে বাৰ্থডে তেওঁ মে'ত হ'ব মে'ৰ ভিডিঅ'টো গৈ পেলাই কেতিয়া পৰে মই নাজানো কিন্তু এতিয়া অন্ততঃ মই ডেইলি এইকেইটা দিনত
মানে আজি আৰু কাইলৈ মই মানে এটা ডেইলি ভিডিঅ' এইটো চেনেলতে দিম বুলি ভাবিছোঁ অন্ততঃ আপডেট দি থাকিম যে আমাৰ চেনেলটো ঘূৰি আহিছে নে নাই তো সেইটোৱে মোৰ বহুত বেয়া লাগি আছে কিন্তু উপায় নাই আজি মই এনেধৰণে চিম্পল ব্লগ এটা আৰম্ভ কৰিছোঁ এতিয়া ব্লগ বুলি নহয় খালি মাত্ৰ মই জনাই দিছোঁ অহা কাইলৈৰ পৰা মই এইটোত ডেইলি ভিডিঅ' দিম আপোনালোকে চাব খালি যি কৰোঁ কি নকৰোঁ সেইখিনি আৰু দেই তাতকৈ বেছি আশা এতিয়া বৰ্তমান নকৰিব কাৰণ মই মেণ্টেলি এনেকুৱা এটা অৱস্থাত আছোঁ সেইটো মই খুলিও আপোনালোকক ক'ব পৰা নাই কিন্তু আপোনালোকে যিসকলে ইউটিউব চলাই আছে আপোনালোকে জানে যে যাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হওঁ অৱস্থাত এইটো অৱস্থা যেতিয়া হৈছে সেই মানুহজনীৰ বা সেই ছোৱালীজনীৰ অৱস্থা কেনেকুৱা হ'ব পাৰে তাতে কিমান কষ্টৰ ফলত মই আপোনালোকেতো জানেই মই কিমান কষ্ট কৰিছোঁ সেয়াই আৰু তো এওঁক মোৰ ল'ৰাটোক দেখাব মন আছিলে কিন্তু তুমি কোৱা না চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ নতুন চেনেল আহিছে মই বেটাক নেদেখাওঁ বাৰু তাক মালিচ কৰিবলৈ লৈছে কিয় এচি ৰিমট লাগে বাৰু ঠিক আছে আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰিছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক অতি জল্দি যাতে ছাবস্ক্ৰাইব কৰি পেলাই মোক মুঠতে আগুৱাই নিয়ক আৰু এই বস্তুটো মাহঁতে চাই পেলাইহে গম পাব যে মোৰ ভিডিঅ' ষ্ট্ৰাইক লাগিছে চবেই যে মোক মেছেজ বা ফোন কৰিবই চাগে মা স্পেচিয়েলি মা আৰু আব্বা মানে একদম দুখ পাই যাবগৈ মই তেওঁলোকক জনাম বুলি এনেও ভাবি আছিলোঁ কাৰণ দুৱাতকৈ ওপৰত একো নাইকিয়া ইনশাল্লাহ মই ভাল হ'ব বুলি আশা ৰাখিছোঁ খালি মোক সেই 90 দিনৰ যাত্ৰাটোত আপোনালোকে মোৰ লগত থাকক আৰু 90 দিনৰ কাৰণে মই আপোনালোকক এইটো চেনেলৰ যোগেদি লগ পাই থাকিম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক